সাই মনোজ কুমার যাদব, AP বেটেলিয়ান লামডিং নেতৃত্ব বহন কৰিছে ABSI তীৰ্থ ফুকন আৰু আমাৰ বিশিষ্ট অতিথিলৈ অভিবাদন জ্ঞাপন কৰিছে। হোজাই DEF নেতৃত্ব বহন কৰিছে ABSI নাৰায়ণ বসুমতাৰী। এইবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নেতৃত্ব বহন কৰিছে শুভম চৌহান আৰু বিশিষ্ট অতিথিলৈ অভিবাদন জ্ঞাপন কৰিছে। দ্য ভাৰত স্কাউটছ এণ্ড গাইডছ হোজাই অপেন গ্ৰুপ নেতৃত্ব বহন কৰিছে বিপ্লৱ মালাকাৰ। দ্য ভাৰত স্কাউটছ এণ্ড গাইডছ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নেতৃত্ব বহন কৰিছে কান্তেশ্বৰ গৌৰ। লংকা মহাবিদ্যালয় হোজাই ছিনিয়ৰ টিম নেতৃত্ব বহন কৰিছে ৱাৰ্লিন ফাংচপি। লংকা মহাবিদ্যালয় হোজাই জুনিয়ৰ টিম নেতৃত্ব বহন কৰিছে মংগল ৰায়। মাৰ্কাছ একাডেমী ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুল নেতৃত্ব বহন কৰিছে জুবায়াৰ মাছুদ। আমাব ইণ্টাৰনেশ্যনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল মৌৰাজাৰ নেতৃত্ব বহন কৰিছে চাৰফৰাজ আলী। ডন বস্কো হাই স্কুল হোজাই নেতৃত্ব বহন কৰিছে ER টিমংকি। এয়া আমাৰ আজি ৭৭তম গণৰাজ্য দিৱসৰ শুভক্ষণত কুচকাৱাজ প্ৰদৰ্শন কৰিছে বিভিন্ন কাৰ্যবাহিনী আৰু অভিবাদন জ্ঞাপন কৰিছে আমাৰ বিশিষ্ট অতিথি। আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুল যোগীজান বয়জ টিম নেতৃত্ব বহন কৰিছে ER টিমংকি। আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুল গোপালনগৰ নেতৃত্ব বহন কৰিছে মেহাৰ বেগম। মেক্স ইণ্টাৰনেশ্যনেল স্কুল হোজাই নেতৃত্ব বহন কৰিছে আৰচু টিমুং। NRI পাব্লিক স্কুল